বন্ধুসকল, ভাৰতীয় দলক লৈ যি ধৰণৰ এক্সপেক্টেশ্যন আছিলে ঠিক তেনেদৰে পাৰফৰ্মেন্স কৰি দেখুৱালে ভাৰতীয় দলে আৰু বাংলাদেশক 280 ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰিলে আৰু চতুৰ্থ দিনৰ খেল শেষ কৰিব নোৱাৰিলে বাংলাদেশে আৰু যি 515 ৰানৰ লক্ষ্য বান্ধি দিছিলে বাংলাদেশক 515 ৰানৰ লক্ষ্য আগত লৈ বাংলাদেশে কেৱল মাত্ৰ দ্বিতীয় ইনিংছত 234 ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়। যি বাংলাদেশে পাকিস্তানত গৈ টেষ্ট সিৰিজত হৰুৱাৰ পিছত যি ধৰণে সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰিছিল আৰু সেই খেলুৱৈসকলে ভাৰতীয় দলৰ আগত সম্পূৰ্ণৰূপে সাৰেণ্ডাৰ কৰিলে আৰু কোনো এটা বিভাগতে যেন ভাৰতীয় দলক টক্কৰ দিব পৰা নাছিলে। বেটিং বিভাগতেই হওক বা বলিং বিভাগতেই হওক, কেৱল মাত্ৰ মেচৰ প্ৰথম দিনাই ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেছনত কিছু টক্কৰ দিব পাৰিছিলে। তাৰ বাহিৰে বাকী তিনিওটা দিনত কোনো দিশেই যেন ভাৰতীয় দলৰ কাষলৈ যাব পৰা নাছিলে বাংলাদেশ দলে আৰু মেচখনত সম্পূৰ্ণৰূপে ডমিনেটিং পাৰফৰ্মেন্স কৰিছিল ভাৰতীয় দলে। মেচখনত অশ্বিনে প্ৰথম ইনিংছত 70 ৰান অৰ্জন কৰাৰ লগতে বল হাতেৰে উইকেট পোৱা নাছিল যদিও দ্বিতীয় ইনিংছত অশ্বিনৰ আগত যেন একেবাৰে টিকিব পৰা নাছিল বাংলাদেশৰ বেটাৰসকলে। অশ্বিনৰ ধুমুহাৰ আগত বাংলাদেশে একেবাৰে সাৰেণ্ডাৰ কৰি দিছিলে আৰু অশ্বিনে মেচখনত কেৱল মাত্ৰ 88 ৰান ব্যয় কৰি 6টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল। মেচখনত অশ্বিনে যি ধৰণে উইকেট লৈছিল ইয়াৰ পৰাই বাংলাদেশ দলে আৰু মেচখনত ঘূৰি আহিব পৰা নাছিল আৰু কোনো এটা পৰ্যায় এনে সিচুৱেশ্যন সৃষ্টি কৰিব পৰা নাছিল যেন মেচখনত বাংলাদেশ দলে ভাৰতীয় দলক কিছু টক্কৰ দিব। অশ্বিনে যি ধৰণে অলৰাউণ্ড পাৰফৰ্মেন্স কৰিছে, বেটে বলে উজলি উঠিছে অশ্বিনে। প্ৰথমতে টেষ্ট ক্ৰিকেটৰ 6ষ্ঠ 70 ৰান অৰ্জন কৰিছিল অশ্বিনে আৰু আজি বল হাতেৰেও নিজৰ 37তম ফাইফাৰ ল'বলৈ সক্ষম হয় আৰু অশ্বিন টেষ্ট ক্ৰিকেটত যি ধৰণে ধাৰাবাহিকভাৱে নিজৰ প্ৰদৰ্শন আগুৱাই লৈ গৈ আছে, ইয়াৰ কাৰণে ভাৰতীয় দলে মেচ জিকাত আৰু অধিক সহায় লাভ কৰি আছে। অশ্বিনৰ লগতে ৰবীন্দ্ৰ জাদেজাও পিছ পৰি থকা নাই আৰু অশ্বিনে যেনেকৈ অলৰাউণ্ড পাৰফৰ্মেন্স কৰিছিল, জাদেজাও ঠিক তেনেধৰণে প্ৰথম ইনিংছত 86 ৰান কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছতো ভাল বলিং কৰিছিল, 2টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু উইকেট লোৱাৰ যি এটা পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল জসপ্ৰীত বুমৰাৰ লগত, ঠিক তেনেদৰে দ্বিতীয় ইনিংছতে সেই কামেই কৰি দেখুৱালে ৰবীন্দ্ৰ জাদেজাই আৰু এফালৰ পৰা অশ্বিনে যি ধৰণে উইকেট লৈ আছিল আৰু বাকী এজন বলাৰে যে উইকেট লোৱাত এটা পাৰ্টনাৰশ্বিপ গঢ়িব লাগে বা বেটাৰসকলক ওপৰজুপৰি প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে, সেই ক্ষেত্ৰত ৰবীন্দ্ৰ জাদেজা একেবাৰে পিছ পৰি থকা নাই আৰু দ্বিতীয় ইনিংছত 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিলে। জাদেজাই যি ধৰণে এটেকিংভাৱে বলিং কৰিছিল, ইয়াৰ আগত বাংলাদেশৰ বেটাৰসকলে ৰান সংগ্ৰহ কৰাত অতি সংঘৰ্ষ কৰিবলগীয়া হৈছিল আৰু জাদেজাও অশ্বিনৰ দৰে বেটে বলে ভাল প্ৰদৰ্শন কৰি দেখুৱাই দিলে যে বিশ্ব ক্ৰিকেটত ভাৰতীয় দলত যে নাম্বাৰ 1 আৰু নাম্বাৰ 2 অলৰাউণ্ডাৰ আছে আৰু সেয়া হ'ল ৰবীন্দ্ৰ জাদেজা আৰু ৰবিচন্দ্ৰন অশ্বিন আৰু সেই টপ 2ত থকা অলৰাউণ্ডাৰ দুজনে যি ধৰণে অলৰাউণ্ডাৰ পাৰফৰ্মেন্স কৰি দেখুৱালে, ইয়াৰ পৰাই বুজিব পৰা যায় যে ICC টেষ্ট অলৰাউণ্ডাৰ ৰেংকিঙত তেখেত দুয়ো কিয় প্ৰথম আৰু দ্বিতীয় স্থানত আছে। মেচখনত চাব গ'লে ভাৰতীয় দলৰ ভালে কেইজন খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিছে, কেৱল জাদেজা আৰু অশ্বিনেই নহয়, ইয়াৰ পূৰ্বেও ঋষভ পাণ্টে নিজৰ কামবেকৰ পৰা আহি যি ধৰণে শতকীয় ইনিংছ খেলিছিল আৰু শুভমান গিলৰ লগত পাৰ্টনাৰশ্বিপ কৰি বাংলাদেশ দলক দ্বিতীয় দিনতেই মেচৰ পৰা প্ৰায় বাহিৰ কৰি দিছিলে আৰু পাণ্টে যি ধৰণে শতক অৰ্জন কৰিছে, ইয়াৰ পৰাই বুজিব পৰা যায় যে ঋষভ পাণ্টে উভতি অহাৰ পিছত ভাৰতীয় দলৰ মিডিল অৰ্ডাৰ আৰু কিমান শক্তিশালী হৈছে। তাৰোপৰি শুভমান গিলেও যি 2-এটা মেচত ব্যৰ্থ হৈ আছিলে আৰু নিজৰ ব্যৰ্থতাৰ অন্ত পেলাই অৱশেষত এই মেচখনত দ্বিতীয় ইনিংছত 119 ৰানৰ যি এটা অপৰাজিত ইনিংছ খেলিছিল, ইয়াৰ মূলতে ভাৰতীয় দলে বিশাল পাহাৰ সদৃশ ৰানৰ লক্ষ্য বান্ধি দিব পাৰিছিল বাংলাদেশ দলক আৰু সেই বাংলাদেশ দলে এই পাহাৰৰ লক্ষ্য আগত লৈ কেৱল মাত্ৰ 234 ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হৈছিল। মেচখনত চাব গ'লে ৰবিচন্দ্ৰন অশ্বিনে বেট হাতেৰেও টপ স্কৰাৰ আছিলে আৰু বল হাতেৰেও চাব গ'লে টপ উইকেট টেকাৰ আছিলে ৰবিচন্দ্ৰন অশ্বিন আৰু এই প্ৰদৰ্শনৰ মূলতে ৰবিচন্দ্ৰন অশ্বিনক মেন অফ দ্য মেচৰ সন্মান দিয়া হৈছিল। বন্ধুসকল, ভাৰতীয় দলে প্ৰথম মেচখনত যি ধৰণে ডমিনেটিংভাৱে পাৰফৰ্মেন্স কৰিছে, ঠিক তেনেধৰণে দ্বিতীয় মেচখনত ভাৰতীয় দলে ইনিংছ ব্যৱধানত জয়লাভ কৰিব পাৰিবনে নাই সেয়া কমেণ্টত আপোনালোকে জনাই দিব। আজিলৈ ইমানেই আছিল, ধন্যবাদ।